উজনি অসমত মিয়া নিৰ্যাতিত প্ৰাণহানি হলে শৃংখল চলিহা দায়ী হ'ব। মিয়াৰ গাত হাত দিলে কথা বিষম হ'ব, সাৱধান। মিয়াক কোনেও হাত দিব নোৱাৰিব। উজনি অসমত মিয়া বা মুছলমানৰ গাত হাত তুলিব নোৱাৰিব শৃংখল চলিহা বা বীৰ লাচিত সেনাই। শৃংখল চলিহাৰ বিৰুদ্ধে ব্যৱস্থা হাতত লোৱা হ'ব। শৃংখল চলিহাৰ বিৰুদ্ধে গৰজিল আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদ। শুনো আহক আমচুৰ উপদেষ্টাগৰাকীয়ে কি কৈছে শৃংখল চলিহা তথা উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠনক উদ্দেশ্য কৰি। এটাৰ পিছত এটাকে যি ধৰ্ষণ তথা ৰেপ কাণ্ড সংঘটিত হৈ আছে, আমি আমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ। এই ধৰণৰ জঘন্য কাণ্ডৰ লগত জড়িত অপৰাধীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে সম্পূৰ্ণ আইনী পদ্ধতিত। আজি এটা কথা ঠিক যে অপৰাধীৰ কোনো ধৰ্ম নাই, এইটো সকলোৱে জানে। তো অপৰাধ যিসকল কৰে তেওঁলোকক আইনৰ দৃষ্টিত অপৰাধী, আৰু অপৰাধীসকলক আইনী গণ্ডিৰ ভিতৰত ৰাখি তেওঁলোকক কঠোৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক। তেওঁলোকক মুকলিভাৱে ফাঁচি দিয়াৰ দাবী আমি জনাইছিলোঁ। দৃষ্টান্তমূলক শাস্তি তেওঁলোকক দিব লাগে। কিন্তু এটা কথা ঠিক যে এই ৰেপ কাণ্ড লৈ বা ধৰ্ষণৰ ঘটনাৰ আলম লৈ এছাম উগ্ৰ ব্যক্তিসকলে মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি, মুছলমান জনগোষ্ঠীক টাৰ্গেট কৰি যি ধৰণৰ ভাবুকি দিয়া আৰম্ভ কৰিছে, এই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আমচুৱে এই কথাটো কেতিয়াও মানি নলয়। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ যে এই ধৰণৰ উচতনিমূলক বক্তব্য প্ৰদান কৰাসকলক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি কথা ক'ব আৰু সেই কথাটো আমচুৱে মানি ল'ব, এই কথাটো কেতিয়াও হ'ব নোৱাৰে। আজি শৃংখল চলিহাই হওক, আন কোনোবা চলিহাই হওক, কথাটো হৈছে যে অপৰাধীয়ে এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি এই ধৰণৰ বক্তব্য প্ৰদান কৰিব, এই কথাটো আমি কেতিয়াও মানি নলওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ধৰ্ষণ কাণ্ডত জড়িত যিসমূহ অপৰাধীসকলক অপৰাধী হিচাপে ট্ৰিট কৰিব লাগে। আইনৰ দৃষ্টিত তেওঁলোকক সম্পূৰ্ণৰূপে আইনী আওতাত আনি তেওঁলোকক ফাঁচীৰ কাঠত ওলমাব লাগে, এই কথাটো আমি দাবী জনাইছোঁ। আজি আপোনালোকে চাওক যে আমি আমচুৱে এই ঘটনাবিলাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ কৰিছোঁ, আজিও প্ৰতিবাদ হ'ব। আমি কোনো অপৰাধীৰ পক্ষত নহয়, আমি সম্পূৰ্ণৰূপে অপৰাধীক শাস্তি প্ৰদানৰ দাবী জনাইছোঁ। সেয়া মুছলমানেই হওক, সেয়া আন জনগোষ্ঠীৰ লোকেই হওক। আজি আপোনালোকে জানে হুজাইত বিশ্বজিৎ দাস নামৰ এজন ব্যক্তি যোৱাকালি ৰেপ কাণ্ড সংঘটিত কৰিছে আৰু এইটোলৈ তেওঁ ধৰা পৰিছে। ইতিমধ্যে তিনিচুকীয়াতো ঠিক তেনেকৈ হালৈ নামৰ এজন উপাধিৰ ব্যক্তি এই ৰেপ কাণ্ডৰ লগত জড়িত হৈ গৈছে। এনেকুৱা ধৰণৰ আচলতে কথাটো যে ৰেপ কাণ্ডটো এইটো কোনো ধৰ্ম সূচাব নোৱাৰে, এটা জাতিক টাৰ্গেট কৰি এই ধৰণৰ কথা কোৱাটো কেতিয়াও মানি লোৱা কথা নহয়। আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে অপৰাধী কঠোৰ শাস্তি দিয়ক, ফাঁচি দিয়ক, কোনো ক'বলগীয়া নাই। কিন্তু এটা জাতিক টাৰ্গেট কৰিলে কেতিয়াও মানি লোৱা নহয়, মিয়া জনগোষ্ঠীক টাৰ্গেট কৰিলে কেতিয়াও মানি লোৱা নহয়, মুছলমান জনগোষ্ঠীক টাৰ্গেট কৰিলে কেতিয়াও মানি লোৱা নহয়। আচলতে ধৰ্ষণৰ নামত যদি কোনোবাই ৰাজনীতি কৰিব বিচাৰিছে, আমি ভাবোঁ এই কথাটো উচিত নহয়, এই কথাটো কৰিব নালাগে। আৰু সাম্প্ৰদায়িক ৰাজনীতি যদি কোনোবা কৰিব বিচাৰিছে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। আমচু হাত সাৱটি বহি নাথাকে, আমচু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব। অপৰাধী শাস্তি প্ৰদান কৰক, আমি সকলোৱে সহযোগ কৰিম। অপৰাধী ধৰাৰ ক্ষেত্ৰতো সহযোগ কৰিম, অপৰাধী শাস্তি প্ৰদান ক্ষেত্ৰতো আমি সহযোগ কৰিম। কিন্তু এটা জাতিক টাৰ্গেট কৰি যদি কোনোবাই কথা কয় মানি লোৱা নহয়, তাক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। চাওক, শৃংখল চলিহাই মানে অসম নহয়, আৰু শৃংখল চলিহা মানে এই অসমৰ তেওঁৰ প্ৰত্যেক সম্পত্তি নহয়। আমচুৱে স্পষ্টভাৱে শৃংখল চলিহা আৰু বাকীসকলক ক'ব বিচাৰে যদি কোনোবা অপৰাধ কৰিছে অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰক, আমাৰ কোনো ক'বলগীয়া নাই। অপৰাধীক ফাঁচীৰ কাঠত ওলমাওক, আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু এটা জাতিক টাৰ্গেট যেতিয়া কৰিব তেতিয়া আমচু হাত সাৱটি বহি নাথাকে, আমচু তাৰ যোগ্য প্ৰত্যুত্তৰ দিব। আৰু শৃংখল চলিহা কোৱা কথাৰ বিনিময়ত যদি উজনি অসমত কোনো মুছলমান ভাই, কোনো মিয়া ভাইসকলক যদি অত্যাচাৰ কৰা হয়, তাৰ বাবে সম্পূৰ্ণ আইনী যি পদক্ষেপ ল'ব লাগে সেই আমচুৱে ল'ব। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ আমি যে শৃংখল চলিহাৰ দৰে যিসকল উচতনিমূলক বক্তব্য প্ৰদান কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। কাৰণ তেওঁলোকৰ উচতনিমূলক বক্তব্যৰ জৰিয়তে যদি কাৰোবাৰ প্ৰাণহানি হয়, কাৰোবাৰ যদি ক্ষতিগ্ৰস্ত হয়, তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব, এন তেওঁলোকৰ লগত জড়িত থকা বাকীসকলে হ'ব। চাওক, মই অলপ আগতে এই কথাটো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ সামাজিক মাধ্যমত।
আমাৰ কথাটো স্পষ্ট যে অপৰাধীক এই ধৰণৰ শাস্তি প্ৰদান কৰাটো কেতিয়াও যুক্তিসংগত নহয়। অপৰাধীক আইনৰ আওতালৈ আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক, তাত আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। এই ধৰণৰ অপৰাধীক যদি এই ধৰণৰ কৰ্মকাণ্ডৰ জৰিয়তে শাস্তি প্ৰদান কৰা হয়, নিশ্চিতভাৱে এটা বেয়া ট্ৰেণ্ড আৰম্ভ হ'ব আৰু যিটো ট্ৰেণ্ডৰ দ্বাৰাই বহুত নিৰপৰাধী ব্যক্তি এটা সময়ত এই ধৰণৰ ক্ষতিগ্ৰস্ত বা এই ধৰণৰ ঘটনাৰ বলি হ'বলগীয়া হ'ব পাৰে। তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, যিহেতু দেশত আইন আছে, দেশত সংবিধান আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আইন সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।